হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসম পুলিচৰ এটা নিউ আপডেট। অসম পুলিচৰ ৪ৰ্থ বৰ্গৰ এটা আপডেট আছে। আপডেটটো কি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ ৪ৰ্থ বৰ্গৰ এটা পেপাৰত দিয়া খবৰ মই আগবঢ়াইছোঁ। এইটো দুদিনমানৰ আগতে পেপাৰত দিছিলে আৰক্ষী ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীক সাজ পোছাক ভাত্তা প্ৰদানৰ দাবী। আৰু এই নিউজ পেপাৰটো ৮ জানুৱাৰী তাৰিখৰ হয়। ইয়াতে লিখিছে কি মই কৈ দিছোঁ। অসম আৰক্ষী ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক আৰক্ষীৰ সাজ পোছাক যোগান ধৰা আৰু ৫% অনুকম্পামূলক ভাত্তাকে ধৰি এলানি প্ৰাপ্য সা সুবিধা প্ৰদানৰ দাবী জনাইছে অসম আৰক্ষী ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী কল্যাণ সন্থাই। কালি অনুষ্ঠিত সন্থাৰ ৩য় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সাধাৰণ সভাত গৃহীত প্ৰস্তাৱযোগে সন্থাই ৰাজ্য চৰকাৰৰ ওচৰত এই দাবী জনাইছে। সন্থাৰ কাৰ্যকৰী সভাপতি নন্দেশ্বৰ নেওগ আৰু সাধাৰণ সম্পাদক প্ৰণৱ দাসে আজি জনোৱা মতে কাৰ্যনিৰ্বাহক আৰু বিশেষ সাধাৰণ সভাই ৪ৰ্থ বৰ্গৰ জ্যেষ্ঠ কৰ্মচাৰীসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতিৰ ব্যৱস্থা কৰা, আৰক্ষী নিয়মৰ ভিতৰত কৰ্তব্য কৰা ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ APL ছুটীৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰা আৰু কৰ্মচাৰীসকলৰ নিজৰ গৃহ জিলা বা চুবুৰীয়া জিলাত কৰ্তব্য কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। আৰু সেই ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক অসম পুলিচৰ যিদৰে ড্ৰেছ পিন্ধে 3rd গ্ৰেডৰ কনষ্টেবলসকলে, তেনেদৰে ড্ৰেছ পাতি দিবলৈ অনুৰোধ জনাইছে এই দাবীৰ যোগে। আৰু তেখেতসকলৰ ছুটী মাহিলী সময় গতিকে তেখেতসকলৰ ছুটীৰ ব্যৱস্থা কৰিব দিছে এই দাবীৰ জৰিয়তে। আৰু যিসকলৰ বৰ্তমান ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে য'তে ত'তে জইনিং কৰি চাকৰি কৰি আছে আৰু নিজৰ জিলাত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক নিযুক্তি দিবৰ কাৰণে এই দাবীৰ যোগে কমিটিয়ে দাবী জনাইছে। গতিকে চৰকাৰে এই পদক্ষেপ অতি সোনকালে ল'ব আৰু যিসকলে নতুনকৈ এই ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীত জইনিং কৰিব তেখেতসকলক নিশ্চয় নিজৰ জিলাতে নিযুক্তি দিয়া হ'ব। নিজৰ এৰিয়াত ভিতৰত যিসকল মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় মৰিগাঁও ডিষ্ট্ৰিক্টত, নগাঁও ডিষ্ট্ৰিক্ট হ'লে নগাঁও ডিষ্ট্ৰিক্টত নিজৰ জিলাত নিযুক্তি দিবৰ কাৰণে দাবী জনাইছে। আৰু কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ছাৰে প্ৰেছ কনফাৰেন্সত কৈছিলে যে নিজৰ জিলাতে নিযুক্তি দিয়া হ'ব। মানে এই দাবীৰ জৰিয়তে তেখেতসকলে সোনকালে দিবৰ কাৰণে অনুৰোধ জনাইছে। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু অসম পুলিচৰ কাৰণে যিসকলে বাট চাই আছে সেইসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰক। ৰানিং লং জাম্প ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। অতি শীঘ্ৰেই এডমিট কাৰ্ড আহিব আৰু বেছি দিন দেৰি নহয় চাগে। অসম পুলিচৰ এডমিট কাৰ্ডৰ কাৰণে অতি শীঘ্ৰেই হ'ব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জুলাইত অনুষ্ঠিত হ'ব বুলি। তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, সাজু হৈ থাকক। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।